পাৰ্চেণ্টেজৰ ওপৰত এইটো মোৰ ছেকেণ্ড ভিডিঅ'। আজি আমি ইয়াত কেইটামান কুৱেশ্যন আলোচনা কৰিম, অতি শ্বৰ্ট ভিডিঅ', অতি কম সময়ৰ ভিতৰতে চেছ কৰিম। আমি ফাৰ্ষ্ট কুৱেশ্যনটো লৈছোঁ, এখন চহৰৰ জনসংখ্যা প্ৰতি বছৰে 4% বৃদ্ধি পায়। যদি ইয়াৰ বৰ্তমান জনসংখ্যা 50,000 হয়, 2 বছৰৰ পিছত কিমান হ'ব? এই কণ্ডিশ্যনটো কি কৈছে? বৰ্তমান কোনো এটা হেৰিৰ জনসংখ্যা কিমান আছে? 50,000। কিমান আছে? 50,000। 4 বছৰ 4%কৈ বাঢ়ি যায় প্ৰত্যেক বছৰে। ফাৰ্ষ্টত আমাৰ কিমান? 4%কৈ ইয়াতো বাঢ়ে, 4%কৈ ইয়াতো বাঢ়ে। আমাক এইটো ওলাব লাগে, ছেকেণ্ড যিটো বছৰ আছে সেইটো ওলাব লাগে। দ্বিতীয় বছৰত কিমান হ'ব? 4% সেইটো ওলাব লাগে। গতিকে আমি ইয়াত যদি 4% ওলাব যাওঁ কিমান হ'ব? 50,000ৰ পৰা 4% ওলালে কিমান হ'ব? এই 0 কাটি দিম, দুটা 0 কাটি দিয়া। পাৰ্চেণ্টেজৰ কাৰণে দুটা 0 কাটি দিলে এইটো ইনটু কৰিলে কিমান হ'ব? 5 দি 1 যদি ইনটু কৰোঁ 5 4 20, আৰু এই দুটা 0 ৰৈ গ'ল, এই দুটা 0 লগাই দিলে হৈ গ'ল। মানে আমাৰ ছেকেণ্ড বছৰত কিমান হ'ব? ছেকেণ্ড বছৰত আমাৰ হ'ব 50,000ৰ লগত 2,000 এটা যোগ হৈ যাব। এইটো হৈছে ছেকেণ্ড বছৰৰ। কিন্তু আমাক ওলাব দিছে এইটো। এইবাৰ আকৌ তোমাৰ 4% বাঢ়ি যাব, গতিকে ইয়াৰ ওপৰত আমি আকৌ 4% ওলাম। এতিয়া 4%টো ইয়াৰ ওপৰত হ'ব, 4%টো এতিয়া এইটোৰ ওপৰত হ'ব। গতিকে এইটো লিখি ল'ম 52,000 ইনটু 4%। 50,000ৰ ওপৰত এইবাৰ নহয়, কাৰণ ফাৰ্ষ্ট কণ্ডিশ্যনটোৰ ক্ষেত্ৰত 50,000টো লোৱা যায়। ছেকেণ্ড কণ্ডিশ্যন যিহেতু সেইটোৰ ওপৰতে বাঢ়িব ন, এইটোৰ ওপৰতহে বাঢ়িব। ছেকেণ্ড এইটো বাঢ়িব লগা হ'লে এইটোৰ যিটো ভেলু তাৰ ওপৰত এইটো বাঢ়িব। এইটোৰ ওপৰত এইটো বাঢ়িছে, এইটোৰ ওপৰত এইটো বাঢ়িব। গতিকে আমাৰ ছেকেণ্ড ওলাৰ কাৰণে, মানে ছেকেণ্ড ইয়াৰৰ ওলাৰ কাৰণে আমি 52টো ল'ব লাগিব, 52,000টো ল'ব লাগিব। এইটো একে পাৰ্চেণ্ট যদি কেঞ্চেল কৰি দিওঁ, দুটা 0 কেঞ্চেল হৈ যাব। দুটা 0 কেঞ্চেল হ'লে আমাৰ কিমান থাকিল? 4 দি 2 কৰা, 2 গুণ 8, 4 দি আকৌ আমি কিমান কৰিম? 5ক কৰিম, 5 4 গুণ 20। ইয়াতে 0 এটা ৰৈ গ'ল, যিহেতু 0 লগাই দিওঁ আমি ইয়াতে, মানে 2,000 আছে। এইটো বস্তু যেতিয়া আমি ইয়াৰ লগত প্লাছ কৰি দিম, আমি এনচাৰটো পাই যাওঁ। এইটোৰ লগত প্লাছ কৰি দিলে আমাৰ এনচাৰটো পাই যাম। এইটোৰ লগত প্লাছ কৰিলে আমি এনচাৰটো পাম 2,008,045। মানে আমাৰ এইটোৰ এনচাৰ কিমান হ'ব? এইটো ঘৰত আমাৰ এনচাৰ কিমান হ'ব? 540,8,0। এইটো হ'ব আমাৰ কোনটো আছে? এইটো। ঠিক আছে, এনেকৈ আমি এইবাৰ কি ইকুৱেশ্যন হয়নে? মই লিখি থকা নাই, তাতে কৰিছোঁ। এইটো এটা ইকুৱেশ্যন হ'লে কি কৰিব পাৰি চোৱা। ইকুৱেশ্যন হ'লে আমি চোৱা পাৰ্চেণ্টেজটো দুফালৰ পৰা আমি গুচাই দিব পাৰোঁ। চোৱা, যেনেকৈ 0 থাকিলে পাৰ্চেণ্টেজটো আমি কেঞ্চেল কৰিব পাৰোঁ দুটা 0 সলনি, ঠিক তেনেকৈ ইকুৱেল থাকিলে দুটা ফালে যদি পাৰ্চেণ্টেজ থাকে উঠাই দিব পাৰি। চোৱা, ইয়াত এইটো ফালেও পাৰ্চেণ্টেজ চিম্বলডাল আছে, এইটো ফালে পাৰ্চেণ্টেজ চিম্বলডাল আছে, গুচাই দিয়া। ঠিক আছে, এইটো ফালে 0 আছে, এটা 0 আছে, উঠাই দিছোঁ। এইটো ফালে এটা 0 আছে, উঠাই দিছোঁ। থাকি কিমান থাকিলে আমাৰ 8a, অফ মানেতো ইনটুৱে, অফ মানে ইনটু, আৰু ইয়াতে থাকিব কি 5b। অফ মানে ইনটু, এই যে অফ আছে ইয়াৰ সলনি আমি ইনটু লিখিব পাৰোঁ, ইয়াৰ সলনি আমি ইনটু লিখিব পাৰোঁ। অফ মানে ইনটু। ঠিক আছে, এইটোৰ পৰা যদি আমি a আৰু bৰ ভেলুটো ওলাওঁ, কিমান হ'ব? এইটো তুমি ইয়াতে ৰাখি দিয়া। এইটো ফালে আছে ন, এইটো ফালে b আছে, bটো এইটো ফালে আনিলে হৰণ হৈ যায়, তলত আহি যাব। ঠিক তেনেকৈ এইটো ফালে কিমান আছে? 5 আছে। 8টো যদি এইটো ফালে আনো, তলৰ ফালে হৰণ হৈ যাব 8। মানে এৰ ভেলু পালোঁ আমি কিমান? এৰ ভেলু পালোঁ 5, আৰু বিৰ ভেলু পালোঁ আমি 8। কিন্তু এতিয়া আমাক কি দিয়া আছে? চোৱা, এতিয়া আমাক দিয়া আছে কি? এতিয়া আমাক দিয়া আছে যে এক্সৰ ভেলু ওলাব লাগে। এতিয়া এটা ইকুৱেশ্যন এটা দিয়া আছে কি? b ইকুৱেল টু x%, এইটো দিয়া আছে। চোৱা, এইটো কি দিয়া আছে? b ইকুৱেল টু x% অফ a। x% মানে কি? x/100। ঠিক আছে,
এক্স বাই 100 এইটো আমি ভাঙি ল'ব লাগিব কাৰণ এইটো তোমাৰ যেহেতু পাৰ্চেণ্টেজডাল কেঞ্চেল কৰিব নোৱাৰোঁ ভেলু ওলাবাই দিছে গতিকে আমি এক্স পাৰ্চেণ্টেজটোক আমি এনেকৈ ল'ব লাগিব অফ মানে ইনটু অফ মানে কি দিম আমি ইনটু দিম অফ মানে আমি ইনটু দিওঁ অফ মানে আমি কি দিম ইনটু দিম আৰু এ ঠিক আছে এতিয়া এৰ ভেলু আৰু বিৰ ভেলু বহাই দিয়া এৰ ভেলু কিমান আছে বিৰ ভেলু আছে তোমাৰ কিমান 8 এর ভ্যালুটো এক্সৰ ভ্যালুটো নাই 100 to 100 লিখি দিয়া এর ভ্যালু আমাৰ কিমান আছে 5 এটো দি কাটিলে কিমান হ'ব 5 দি কাটিলে 5ক একবাৰ 5 দি 100 কাটিলে 10ক দুইবাৰ আৰু 0 মানে 1 বাই ওপৰত 1 থাকিব 1x থাকিব মানে 1x থাকিব তলত কিমান থাকিব এটো যেতিয়া আমি কৰো কিমান হ'ব তলত 8 এটো হলে 8 আৰু এটো হলে তলত থাকিব 20 আৰু ওপৰত থাকিব কিমান 1 আৰু এইটো যদি ইনটু কৰি দাও কিমান হ'ব x হ'ব কিমান হ'ব চোৱা x না আলটিমেটলি আমাৰ কিমান পালো চোৱা এটা এটা অকমান সৰু কৰি দিছো চোৱা ইয়াৰ তলত একো নাই মানে কি এটা আছে ইয়াৰ তলত একো নাই মানে এটা আমাৰ কিমান আছে 1 আছে যেতিয়া আমি ক্ৰস পূৰণ কৰো এইটো যেতিয়া এইটো আমি এনেকৈ ইনটু কৰো ইয়াৰ লগত তেতিয়া আমি কিমান পাওঁ 1 ৰ লগত মই এটো ভালে লিখি দিছো ইনটু কৰিলে কিমান পাওঁ 1 আৰু x টো ইনটু কৰিলে আমি x পাওঁ এটো ভালে আৰু যেতিয়া এইটো এনেকৈ ইনটু কৰো 8 into 20 মানে আলটিমেটলি কিমান পালো 8 দুগুণ 16 0 মানে 160 কৰিছে বি নম্বৰটো মানে তোমালোকৰ ভিডিওটো চাই ভাল লাগিছে নিশ্চয় চেনেলটো সাবস্ক্ৰাইব কৰিবা আগলৈ আৰু এনেকুৱা ভিডিও পাই থাকিবা